ষ্টুডিঅ'ৰ মজাত মই মিনহাজ আজি উৰুকাৰ দিনটো কেনেকুৱা গ'ল আপোনাৰ যদি ভালেই গৈছে তেনেহলে এবাৰ আপুনি ভাবিছেনে সেই উমৰাংচুত মৃত্যু হোৱা উমৰাংচুৰ সেই কয়লাখনিত আজিও আবদ্ধ হৈ থকা সেই শ্ৰমিকসকলৰ বাসগৃহত কেনেকুৱা পৰিৱেশ মই বিজেত সেই কাৰণে লিখিছো এফালে মন্ত্ৰী বিধায়কৰ ঘৰত উৰুকাৰ দিনা মাছৰ আদান প্ৰদান আনফালে দুৰ্ভগীয়া শ্ৰমিকৰ ঘৰত কান্দোনৰ ৰোল আজি ভাহি আহিছে হে শ্ৰমিকসকলৰ বাসগৃহত যি অবৈধ কয়লাখনি হে কয়লাখনিত প্ৰায় কেইবাগৰাকীও শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে একেলগে প্ৰায় 20 গৰাকীকৈ শ্ৰমিকে তাত আবদ্ধ হৈ পৰিছিল এতিয়াও উদ্ধাৰ অভিযান চলি আছে যদিও কেইবাগৰাকীক এতিয়া মৃত অৱস্থাত উদ্ধাৰ কৰিছে আন কেইবাগৰাকীও এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তেনে এটা প্ৰেক্ষাপটত আজি মাঘ বিহুৰ উৰুকা আৰু এই উৰুকাৰ দিনা মন্ত্ৰী বিধায়কসকলৰ ঘৰত কিংবা সাধাৰণ ৰাইজৰ ঘৰত মাছৰ আদান প্ৰদান কিন্তু সেই দুৰ্ভগীয়া হৰকৈখনত কি হৈছে আপুনি এবাৰ ভাবিছেনে আপুনি এবাৰ চিন্তা কৰিছেনে মই যদি দৃশ্যাংশ দেখুৱাম সেই দৃশ্যাংশটো হৈছে যি উমৰাংচুত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাত মৃত্যু হোৱা শ্ৰমিক সুখীমোহনৰ মৃত্যু হৈছিল আৰু সেই সুখীমোহনৰ মৃতদেহ ঘৰ আনি পোৱাৰ পিছতেই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল যি পৰিস্থিতি কোনেও কাহানিও হেয়া কাৰো ঘৰতেই নহওক আৰু আজি উৰুকাৰ দিনটোত তেনে এক পৰিস্থিতি বিশেষকৈ কাৰো ঘৰতেই নহওক আৰু সুখীমোহনৰ যি ঘৰ সেই ঘৰত এক কান্দোনৰ ৰোল আৰু সেই কান্দোনৰ ৰোলত এতিয়া এক প্ৰকাৰ দিশহৰা হৈ পৰিছে আন পৰিয়ালৰ সদস্যসকলো এই মুহূৰ্তত সেই দৃশ্যাংশটো আছে সুখীমোহনৰ পৰিয়ালৰ বৰ্তমানৰ অৱস্থা কেনেকুৱা পৰ্যায়ত আছে কেনেকুৱা কি হৈছে শ্ৰমিকগৰাকীৰ বাসগৃহত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘৰলৈ লৈ আহিছিল আৰু তাৰ পিছতেই ঘৰ আহি পোৱাৰ পিছতেই এই অভাৱনীয় পৰিস্থিতি এটা এইটো অষ্টম শ্ৰেণীত পঢ়ি আছে আৰু এটা হাই ছেকেণ্ডাৰী পঢ়ি আছে এতিয়া অসুবিধা অলপ হ'ব দেউতা এতিয়া নাই এতিয়া চৰকাৰে কিবা সুবিধা দিব লাগে আমাক এতিয়া ঘৰ চলা মানুহ নাই ই গ'ল মই ডাঙৰ আৰু সৰু এটা আছে আৰু তলত দুটা ভণ্টি ই গুজৰাটত কাম কৰি আছিল তেওঁ শুনা পালে এতিয়া তাত এনে কাঠৰ কাম কৰি থাকে ভণ্টি দুজনী ই এটা এইটোত অষ্টম শ্ৰেণীত পঢ়ি আছে আৰু এটা হাই ছেকেণ্ডাৰী
নিজে 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 দাদা নিজে শুনবি টান দিব নিজে 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 তো মই ডাঙৰ আৰু সৰু এটা আছে আৰু তলত দুটা ভণ্টি ই গুজৰাটত কাম কৰি আছিল তেওঁ শুনা পালে এতিয়া তাত এনে কাঠৰ কাম কৰি থাকে তোমাৰ ভণ্টি দুজনী ভণ্টি দুজনী কি কৰি আছে